দেৱব্ৰত শইকীয়া ডাঙৰীয়া CLP লিডাৰ, ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ইয়াত উপস্থিত থকা উপাধ্যায় ডাঙৰীয়া, উপস্থিত থকা ভাস্কৰ বৰুৱা বিধায়ক ডাঙৰীয়া, ৰাজীৱ ভূষণ পেগু, উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, যুৱ কংগ্ৰেছ, NSCY, মহিলা কংগ্ৰেছ, সেয়া দলৰ সহকৰ্মী বন্ধুসকল, আই মাতৃসকল, ইয়াত উপস্থিত থকা শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল। ৰাইজ যিসকলে মোক জানে সেইসকলে জানে যে মই এনে এখন জিলাৰ পৰা আহিছোঁ যিখন জিলাত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। 2001 চনত ৰাইজে মোক নিৰ্বাচিত কৰিলে। নিৰ্বাচিত কৰাৰ পাছত মই প্ৰথম ভাবিলোঁ যে মই এনে এখন জিলাৰ পৰা ৰাইজৰ সেৱা কৰিবৰ কাৰণে আজি সুবিধা পাইছোঁ, যিখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তাত আৱিৰ্ভাৱ হৈছিল। প্ৰথমেই কাম কৰিলোঁ যে উজনিৰ পৰা নামনিলৈ যোৱা, নামনিৰ পৰা উজনিলৈ অহা লোকসকলে যাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হোৱা বৰদোৱালৈ যাতে মনত পৰে, দুখন তোৰণ তাত প্ৰতিষ্ঠা কৰিলোঁ। সেই দুখন তোৰণে তৰুণ গগৈ ডাঙৰীয়াই আহি ক'লে যে তোমালোকে জীৱনত কাম কৰিবলৈ সুবিধা পাইছা, এনে কাম কৰিবা যি লোকসকলৰ তোমাৰ মহাপুৰুষসকলৰ আশীৰ্বাদ পাবা। মই এইকাৰণে এই কথাখিনি মনত পৰিছে যে উজনিৰ পৰা নামনি, নামনিৰ পৰা উজনিলৈ অহা বাহিৰৰ পৰা লোকসকল যেতিয়া নগাঁৱত পদাৰ্পণ কৰে, লগে লগে সেই তোৰণখন দেখি যদি যাবলৈ সময় নাপায়, দূৰৰ পৰা মহাপুৰুষগৰাকীক এটা মূৰ দোৱাই সন্মান জনাই যায়। মই ভাবোঁ যে মই এটা ভাল কামৰ লগত মই জড়িত হৈ গৈছোঁ। পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত, শংকৰদেৱ সংঘৰ লগত মোৰ সম্বন্ধ হ'ল। তেওঁলোকৰ অধিৱেশনত মোক কাৰ্যকৰী সভাপতি পাতিছে, য'ত আপোনাৰ বাহিৰা লোকক শংকৰদেৱ সংঘৰ বাহিৰে বাকী লোকক কেতিয়াও কাৰ্যকৰী সভাপতি পতা নাছিল। তেওঁলোকৰ লগত এক আত্মিক সম্বন্ধ হ'ল। তেওঁলোকৰ লগত আত্মিক সম্বন্ধ হোৱাৰ পিছত মোক ক'লে যে আপুনি আমাৰ লগত সম্বন্ধ হৈছে, এটা কাম কৰি দিয়ক। কি কাম কৰি দিয়ক? যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথিখন আমি ইংৰাজীত লিখি থৈ দিছোঁ, ছপা কৰিবলৈ পৰা নাই, আপুনি অকণমান আমাক সহায় কৰক। কথাখিনি গৈ মই তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীক ক'লোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে জীৱনত যদি ভাল কাম এটা কৰা আধাখনীয়াকৈ নকৰিবা। মই ইংগিত বুজি পালোঁ আৰু সেই কীৰ্তন পুথিখন ছপাই দিয়াৰ ক্ষেত্ৰত সকলো দায়িত্বভাৰ লৈ মই ভাবোঁ যে এটা পূৰ্ণ কামৰ লগত মই জড়িত হৈ আজি ইমান ঠেলা হেঁচাৰ মাজতো আপোনালোকৰ ওচৰত যে আহি দুআষাৰ ক'বলৈ সুবিধা পাইছোঁ, মই ভাবোঁ যে সেই লোকসকলৰ ভাল কাম কৰাৰ কাৰণে, সেই পুণ্যৰ কাম কৰাৰ কাৰণে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। মাজুলী সত্ৰত ইয়াৰ সত্ৰাধিকাৰসকল আমি মন্ত্ৰী থাকোঁতে গৈছে, খবৰ লওক, মই নকওঁ। আমি নিজৰ পৰাও সেইসকলক দুখন গাড়ী দিছিলোঁ, কোনো চৰকাৰী টকা নহয়। মই ভাবোঁ যে সেই লোকসকলক যদি আমি অকণমান সহায় কৰোঁ বা তেওঁলোকসকলক যদি অকণমান আমাৰ সহায়ৰ হাত বঢ়াওঁ, সেইটো এটা পুণ্য হয়। আৰু সেই পুণ্যৰ বাবেই হয়তো আজি আহি ইয়াত উপস্থিত হৈছোঁ। এই মাজুলী মই আহিছিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগত। তেতিয়া কৈছিল যে আজিৰ নিচিনা পৰিৱেশ নাছিল, বাহিৰৰ মানুহ আহিলে ইয়াত থাকিবলৈ ঠাই নাছিল। তেতিয়া মই পৰ্যটন মন্ত্ৰী আছিলোঁ। মোক তৰুণ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত মই ইয়াত মাজুলীত আহি কৈছোঁ, খবৰ লওক, ইয়াত যিটো প্ৰথম প্ৰশান্তি লজ যিটো হৈছে, সেইটো আমাৰ পৰ্যটন বিভাগৰ দ্বাৰা হৈছিল, তৰুণ গগৈ চৰকাৰৰ দিনত আমি কৰিছিলোঁ। মই 2001 চনৰ পৰা বিধায়ক হৈ আছোঁ। 15 বছৰ কাল মন্ত্ৰী থাকিলোঁ, কিন্তু মই সাংসদ হোৱা বেছি দিন হোৱা নাই। মাত্ৰ এটা বছৰ কোনোবাতে কৈছে, আপোনালোকে খবৰ লওক, সংসদৰ মজিয়াত আমাক কথা ক'বলৈ সুবিধা নিদিয়ে, ৰাহুল গান্ধী ডাঙৰীয়াকে কথা ক'বলৈ সুবিধা নিদিয়ে। তাৰ মাজতে সুবিধা লৈ মই কৈছোঁ যে মাজুলীত আপোনালোকে যদি মন নিদিয়ে, ইয়াৰ বান আৰু গৰাখহনীয়া সমস্যা যদি আপোনালোকে সমাধান নকৰে, তেতিয়াহ'লে ইয়াৰ মানুহখিনি আপোনালোকে অন্যায় কৰা হ'ব। এতিয়াও সেই ভাষণ তাত আছে। এতিয়াও তাত আমি কৈছোঁ যে গৰাখহনীয়া সমস্যা, বানপানী সমস্যা আপোনালোকে ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা চাব লাগিব। আজি এই মানুহখিনিয়ে আজি মাটিৰ পট্টা পোৱা নাই, কিন্তু আপোনালোকে জানে যে আজি 40,000 বিঘা জনজাতিৰ মাটি আজি হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানীক দি দিছে। কিমানকৈ দিছে জানে? বিঘা প্ৰতি মাত্ৰ 1 টকা। ঘূৰ অন্যায় কৰিছে জনজাতি লোকসকলক।
হিমন্ত বিশ্ব শৰ্মা এজন জনজাতি বিৰোধী লোক। তাৰ উদাহৰণ হ'ব পাৰে আজি মোৰ ৰাজনৈতিকভাৱে মোৰ বিৰোধী, কিন্তু তেওঁ মাজুলীৰ প্ৰতি অন্যায় কৰিছে। তেওঁ এজন জনজাতি লোকক মুখ্যমন্ত্ৰী আসনৰ পৰা তেওঁ আঁতৰাই চল চাকৰিৰে তেওঁ কৰিছে। আজি ইয়াত ৰাজনৈতিকভাৱে আমাৰ কোনো তেওঁৰ লগত নীতি আদৰ্শ মিল নাই, কিন্তু মই আপোনালোকৰ ইয়াৰ প্ৰাক্তন MLA, প্ৰাক্তন মুখ্যমন্ত্ৰী ফটো কিন্তু মই বিজেপিৰ কাৰো হাতত দেখা নাই। বিজেপিয়ে বিভিন্ন ধৰণৰ ফটো লগাইছে। আজি সেই জনজাতিৰ লোকজনৰ ফটো লগাবলৈ ভয় কৰা হ'ল। এনেদৰে এটা হিমন্ত বিশ্ব শৰ্মাই বাতাবৰণ সৃষ্টি কৰিছে। সেইকাৰণে ৰাইজ আজি আপোনালোকক দেখি আমি পতিয়ন গৈছোঁ যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পতন হ'ল। গৌৰৱ গগৈ নেতৃত্বত আমি যিটো জয়যাত্ৰা আৰম্ভ কৰিছোঁ, আমাৰ কংগ্ৰেছৰ চৰকাৰ আৰম্ভ হ'ল। আৰু কংগ্ৰেছৰ চৰকাৰ আৰম্ভ হোৱাৰ পাছত গৌৰৱ গগৈ ডাঙৰীয়াক মই ভাল পাইছোঁ। এতিয়াই তেওঁ চিন্তা চৰ্চা কৰিছে যে আমিতো চৰকাৰ কৰিম, কিন্তু আমাৰ মানুহখিনিক কেনেকৈ সহায় কৰিম। তেওঁ কৈছে যে এতিয়া যিবিলাক আমি কম আঁচনি দিছিলোঁ নেকি, মনত কৰকচোন ৰাইজ। তৰুণ দিনত কি অৱস্থা আছিল, দৰমহা পোৱা নাছিল, পাহৰি গৈছোঁ আজি আমি কি অৱস্থা আছিল আমাৰ। সেই সময়ত কি অৱস্থা আছিল, কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিল, আলফাৰ সমস্যা। সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই আপোনালোকক কি দিছিল মনত কৰকচোন। মহিলাসকলক মামনি আঁচনি দিছিল। সন্তান জন্ম হোৱাৰ সম্ভাৱনা হোৱাৰ দিনৰ পৰা সন্তান জন্ম হোৱালৈকে বিভিন্ন আঁচনি দিছিল নে নাই আপোনালোকে মনত কৰক। ঘৰত বিয়া নোহোৱা সেই মহিলাগৰাকীকো 10,000 টকা মাহে দিছিল, আপোনালোকে খবৰ কৰক। মামনি আঁচনি দিছিল, মাজনী আঁচনি দিছিল, 8, 9, 10 ছোৱালীক চাইকেল দিছিল না নাই ৰাইজ। 8, 9, 10 ছোৱালীক চাইকেল দিয়াৰ লগত কম্পিউটাৰ দিছিল। ফাৰ্ষ্ট ডিভিজন পাছ কৰা মানুহক কম্পিউটাৰ, লেপটপ, টেবলেট। ভাবি চাওকচোন আপোনালোকে। সেয়েহে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে আমাৰ চৰকাৰ আহিলে এতিয়া চৰকাৰে যি দি আছে সকলো আঁচনি আমি দি থাকিম, এটা আঁচনি আমি নাকাটো। কেৱল সময় পৰিৱৰ্তনৰ লগত সদায় খাপ খুৱাই আমি এইটোৱে ক'ম যে যিসকলে পোৱা নাই গণি সেইসকলকো আমি আঁচনি দিম। সেই কথাও আমাৰ পুৰস্কাৰ। লগতে তেওঁলোকে যিবিলাক আঁচনি দিছে তাতকৈ 4 গুণ বেছি আঁচনি দিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু আমি কেনেকৈ দিম সেইটোৰো আমি বুদ্ধি উলিয়াইছোঁ। কেনেকৈ দিম আমি দুখীয়া মানুহৰ ওপৰত কৰ কাটন নলগাওঁ, দালিৰ দাম কমাই দিম, মিঠাতেলৰ দাম কমাই দিম, বিভিন্ন আঁচনিৰ দাম কমাই দিম। হেলমেট নিপিন্ধিলে যে 1,000 টকা লয়, আমি সেই ধৰণৰ পৰিৱেশ নকৰোঁ। সেইবিলাক পৰিৱেশ নকৰোঁ। কি কৰিম, আমি দুখীয়া মানুহৰ কৰ কাটন বস্তুৰ দাম কমাই দিম আৰু আদানী আম্বানীৰ নিচিনা ধনী মানুহৰ টেক্স আমি বঢ়াই দিম। অৰ্থাৎ ধনী মানুহৰ টেক্স আমি বঢ়াই দিম, দুখীয়া মানুহৰ টেক্স আমি কমাই দিম। সেইদৰে সুন্দৰকৈ সকলোৱে মিলি জুলি আমি অসমখন ৰাখিব বিচাৰিছোঁ ৰাইজ। ৰাইজে এতিয়া সিদ্ধান্ত লৈছে। হিমন্ত বিশ্ব শৰ্মাই জানিছে তেওঁলোকৰ চৰকাৰ গ'ল, আমাৰ চৰকাৰ আহিল। অংকটো তেওঁ ভালকৈ জানিছে। হিমন্ত বিশ্ব শৰ্মাৰ অংক জংকভংগ হৈ গৈছে। কেনেকৈ কি জানে, কাগজ পেঞ্চিল লওক। আপোনালোকক কোৱা নাই ইয়াত যদি বিজেপিৰ কোনোবা CID ইফালে বহি আছে আপোনালোকে অংক লওক। মাজুলী আমি জিকিলোঁ, ডিব্ৰুগড়ত আমি চিট পালোঁ, ডিব্ৰুগড় জিলাত পালোঁ, শিৱসাগৰ আমি তিনিচুকীয়াত পাম, কিমান পাম কৈ দিম নেকি আমি? 70ৰ পৰা 80 আজি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰে পাব। আপোনালোকে চাই থাকক। এটা আমি কোৱা কথা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ চিক্ৰেট ৰিপৰ্টত ওলাইছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰী জনজাতি বিৰোধী এই মুখ্যমন্ত্ৰী থাকিলে বিজেপিয়ে যে 30ৰ পৰা 40ৰ ওপৰত চিট নাপায়, তেওঁলোকৰ বিভিন্ন ধৰণৰ সমীক্ষাই কৈছে ৰাইজ। সেইকাৰণে আকৌ আহিম, আমি সকলোৱে কথা পাতিম। আপোনালোকৰ প্ৰতি ঘৰৰ মুখত মহিলাসকলৰ মুখত হাঁহি বিৰিঙাম। সেই লক্ষ্যৰে আমি আগবাঢ়িম। এইখিনি কথাৰে আপোনালোকে ইমান কষ্ট কৰি ইয়ালৈ আহিছে। আমি সেই তাত মাটি চাবলৈ গৈছিলোঁ, আমি তাতো আপোনালোকে ইমান অসংখ্য লোক উপস্থিত হৈছে। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। জয় অসম।